যেন বছৰত কি হ'ব তোমালোকৰ? আশা কৰোঁ তোমালোকে সকলো ভালে আছে, আগলৈ ভালে থাকিবা। তো গাইজ কি হৈ আছে, কেনেকৈ 2025 চনটো আহিছিলে আমি গমেই নাপালোঁ। 2024 চনৰ লাষ্টত আমি ভাবিছিলোঁ 2025 চনত ডিফেন্সৰ চাকৰিটো লৈহে এৰিম, কিন্তু আমি আৰম্ভই কৰিব নাপালোঁ, 2025 চন শেষ। সঁচাই কৈছোঁ, কেনেকৈ বছৰটো গৈ আছে না ধৰিবই পৰা নাই, বহুত স্পীডত যাই থকাৰ নিচিনা লাগিছে। সৰুতে আমাৰ এনেকুৱা লগা নাছিলে, কিন্তু আমি যেতিয়া অলপ ডাঙৰ হ'লোঁ না, এতিয়া এনেকুৱা লগা হৈছে যে আহে সেই বছৰটো পুতুককৈ শেষে হৈ যায়, গমেই নাপাওঁ। আমি কিবা এটা আৰম্ভ কৰিম বুলি ভাবোঁহে, কৰিবই নাপাওঁ, শেষে, বছৰটো শেষে। ঠিক তেনেকৈ আকৌ 2026 চনটো আহি আছে। ঠিক আমি তেনেকৈ এতিয়া আকৌ ভাবিম, যোৱা বছৰ আমি যেনেকৈ ভাবিছিলোঁ যে 2026 চনত চাকৰি লৈহে এৰিম, SSC GD হওক বা অসম পুলিচতে হওক বা যিয়ে নহওক, আৰু ভালকৈ ইণ্টাৰভিউ মাৰিম, চাকৰিটো লৈহে এৰিম। কিন্তু ভাইহঁত এনেকৈ ভাবিলেই নহ'ব, কিন্তু কষ্ট কৰিব লাগিব। কাৰণ এতিয়া চোৱা 2026 চন আহিছে না, এতিয়া আমি পিকনিক বুলি কেনে গোটেই জানুৱাৰী মাহটো খেদি দিম। আজি অ'ত কালি ত'ত, মানে যোনে য'তে লগ ধৰে আৰু যামেই। মানে পইচা থাকক বা নাথাকক, কাৰোবাৰ পৰা লাগিলে ধাৰকৈ ল'ম, কিন্তু তথাপিতো আমি পিকনিক খাব যামেই। তো সেইনেকৈ যদি থাকা, তেনেহ'লে তোমাৰ মানে এনেকুৱা লাগিব যে জানুৱাৰী মাহটো পটককৈ যোৱা নিচিনা লাগিব। তাৰপিছত আকৌ ফেব্ৰুৱাৰী মাহটো আহিল, ফেব্ৰুৱাৰী মাহটোত আকৌ তেনেকুৱা ৰ'জ ডে', কিবা প্ৰপ'জ ডে', কিবা আলবাল এনেকৈ কৰি কিনে ফেব্ৰুৱাৰী মাহটো শেষ। আকৌ মাৰ্চতো আহিল, মাৰ্চতো বোলে অকণমান বোলে গৰম লাগিব ধৰিছে, এইবিলাক কথা চিন্তা কৰি থাকোঁতে মাৰ্চৰ মাহটো শেষ। আকৌ এপ্ৰিলৰ মাহ আহিল, সেনেকৈ ক'বা 1 এপ্ৰিলত বোলে মিছা কথা ক'ব লাগে, এনেকৈ আলবাল কিবা কিবি কৰোঁতে মানে সেই মাহকেইটা মানে আমি প্ৰত্যেকটা মাহতে আমি কিবা নহয় কিবা এটা মানে ইভেণ্ট টাইপৰ কিবা এটা ৰাখোঁ না, সেই মাহটোৰ কাৰণে আমি বাচ্চা থাকোঁ। সেইটো কাৰণে আমি মানে বছৰটো পটককৈ যোৱা নিচিনা পাওঁ, কাৰণ আমি কিবা এটা আগত বাচ্চা থাকোঁ, অমুকটো আহি আছে, তমুকটো আহি আছে। কিন্তু আমি পাহৰি যাওঁ যে আমাৰ কিবা এটা সপোন আছে, আমি যে কিবা এটা কৰিম বুলি ভাবি থৈছোঁ, সেইটো কথা আমাৰ মানে ইমান তাৰমানে ইম্পৰ্টেণ্ট নিচিনা নালাগে। বেছি আমি ইম্পৰ্টেণ্ট দিওঁ যিবিলাক ইভেণ্ট আহি থাকে, কি যিবিলাক কিবা আমাৰ কালচাৰেলে হওক, বিহুৱে হওক বা পূজা চূজা যিবিলাক হওক, সেইবিলাক আমি বেছিকৈ ইম্পৰ্টেণ্ট দিওঁ, যাৰ কাৰণে আমি এনেকৈ থাকিব লগা হয়। কেতিয়া আহে কেতিয়া যায় ইণ্টাৰভিউ আমি গমেই নাপাওঁ। বিহাৰৰ পৰা আহি কিনে আমাৰ অসমত চাকৰি লৈ থাকে ল'ৰা ছোৱালীবিলাকে, আমি অসমৰ ল'ৰা ছোৱালী এনেকৈয়ে বহি থাকোঁ। আমি খালি সমালোচনাহে কৰিব পাৰোঁ যে বিহাৰৰ ল'ৰা আহে অসমত, কিয় আহিব, সিহঁতক আমি মাৰিমেই। আমি পাই সেইখিনি সমালোচনা কিন্তু কৰিব পাওঁ, সেইখিনি কামতে কিন্তু আমি 1 নম্বৰত আগবাঢ়ি যাওঁ। কিন্তু সেই এতিয়া ঠাণ্ডাত যে আমি ৰাতিপুৱা সোনকালে উঠি কিনে যে SSC GD কাৰণে যে কিতাপখন পঢ়িম ভাই, সেইটো নহয়। কিন্তু ঠাণ্ডা লাগে ভাই, হাতখন বাহিৰত ওলাব নোৱাৰোঁ, ঠাণ্ডা লাগে। লেপখনক অকণমান দাং খাই থাকিলে ফাৰ কাটি ফুটা আহিলেও আমি গম পাই যাওঁ যে ঠাণ্ডা লাগিছে, ইমান ঠাণ্ডা। কিন্তু পঢ়িব যে লাগে সেইটো কিন্তু আমাৰ মাইণ্ডত নাহে, সেইটো আমাৰ মাইণ্ডে ঢুকিয়ে নাপায়। কিয় কাৰণে ঢুকি নাপায়? কাৰণ আমি ইম্পৰ্টেণ্ট নিদিওঁ। যেতিয়া ইম্পৰ্টেণ্ট দিম তেতিয়াহে আমি চাকৰিটো ল'ব পাৰিম। বহুতে চাকৰি লৈছে হয়, কিন্তু সিহঁতে সেইটো ইম্পৰ্টেণ্ট দিছে, বহুত কষ্ট কৰিছে। এই ঠাণ্ডাটো সিহঁতে ৰাতিপুৱা সোনকালে উঠে, পঢ়ে, ৰানিং কৰিব যায়, যিটো ৰুটিন এখন থাকে সেই ৰুটিনখন সদায় ফ'ল' কৰে, ৰুটিনখন মিছ নকৰে। আজি বহুত ঠাণ্ডা, আজি বৰষুণ দিছে, কেনেকৈ পঢ়িম এইবিলাক বাহানা নামাৰে সিহঁতে। তো তুমিও তেনেকৈ এইবিলাক বাহানা কিন্তু 2026 চনত মাৰিলে নহ'ব। 2024 চনত 2025 চনত যি কৰিলা, কিন্তু এতিয়া ভাই আৰু টাইম নাই। তোমাৰ বয়স উকলি গৈ আছে, তুমি চাকৰি ল'ব লাগিব। তোমাৰ ওপৰত ঘৰখনে বহুত আশা কৰি আছে, আৰু তুমি কি কৰি আছা? পিকনিক খাই পইচা। সেনেকৈ কৈ পেলাই হ'ব জানো? নহ'ব না। তুমি ঘৰখনৰ কথা চিন্তা কৰিব লাগিব, তুমি তোমাৰ মাৰ কথা চিন্তা কৰিব লাগিব, তোমাৰ দেউতাৰ কথা চিন্তা কৰিব লাগিব, তোমাৰ চাকৰিটোৰ কাৰণে যে বাচ্চা আছে, তোমাৰ ভণ্টিৰ কথা তুমি চিন্তা কৰিব লাগিব, তোমাৰ ভাইটিৰ কথা চিন্তা কৰিব লাগিব। বহুত ল'ৰা ছোৱালী এনেকুৱা আছে যোনে নিজৰ ককায়েকৰ বা নিজৰ বায়েকৰ চাকৰিটোৰ কাৰণে বহুত চিন্তা কৰি থাকে, ভগৱানক বহুত প্ৰাৰ্থনা কৰি থাকে। মই এটা টাইমত তেনেকৈ কৰিছিলোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি থাকোঁ, ভগৱান মোৰ লাইফত যদি কিবা আছে মোৰ দাদাক দি দিয়া, মোৰ দাদা চাকৰি যাতে ভগৱান হয়। আৰু এনেকৈ মই প্ৰাৰ্থনা কৰিছিলোঁ। সেনেকৈও বহুতে প্ৰাৰ্থনা কৰি থাকে নিজৰ ককাক বায়েকৰ কাৰণে। এতিয়া তোমালোকে দেখিছা যিবিলাক এতিয়া অসম পুলিচত নতুনকৈ ভৰ্তি হৈছে, ড্ৰাইভাৰতে হওক বা কিবা বোটমেন যিহঁতে ভৰ্তি নহওক, আৰু যিবিলাক ল'ৰা ছোৱালী ভৰ্তি হৈছে সিহঁতক চাবাচোন, বহুত মানে ইণ্টাৰভিউ মাৰি কিনে সিহঁতে এতিয়া চাকৰি পাইছে। সিহঁতে প্ৰথমতে মানে ইমান গুৰুত্ব দিয়া নাছিলে, এতিয়া যিটো ইণ্টাৰেষ্ট দিছে সেইটো ইণ্টাৰেষ্ট কিন্তু আগতে অহা নাছিলে। সেইটো কাৰণে সিহঁতে ইমান লেটকৈ চাকৰি পাইছে। তো সেই ভুলটো তুমি কিয় কৰি আছা? তুমি সেই ভুলটো নকৰিবা না। তুমি এতিয়া যদি তোমাৰ 18 বছৰ হৈছে, তুমি এনেকৈ ভাবি লোৱা যে মোৰ বয়স শেষে আৰু নাই, আৰু 1 বছৰহে আছে, তো 1 বছৰতে মই চাকৰি ল'বই লাগিব, এনেকৈ ভাবিব লাগিব মানে। কাৰণ এইখিনি বয়সত না সেই তেনেকুৱাই ফিল এটা আহি থাকে। মই তেনেকুৱা আছিলোঁ, মই যেতিয়া চাকৰি ল'ব পৰা নাছিলোঁ, বেলেগে সোধে না তোৰ কি হ'লো, অমুকটো ইণ্টাৰভিউ মাৰিব গৈছিলে যে কি হ'ল তাত? নহ'লতে হ'বতে টাইম আছে দে বহুত, সেনেকৈ কওঁ। সেনেকৈ ক'বাই নালাগে, সেনেকৈ কোৱাটোৱে আমাৰ ভুল। তো এতিয়া যিসকল ল'ৰা ছোৱালীয়ে SSC GD এপ্লাই কৰিলা 2026 চনৰ কাৰণে, তোমালোকে এতিয়াৰ পৰা ভালকৈ চেষ্টা চলোৱা। 2026 চনত যদি আৰু অকণমান যদি ভালকৈ কষ্ট কৰিব পাৰা, আৰু 2026 চনত চাকৰি হোৱা এটা চান্স আছে। কাৰণ SSC GDটো বহুত সহজ চাকৰি ল'বৰ কাৰণে। আৰু যোনে ভাবি আছা মই এপ্লাই নকৰিলোঁ একো নাই দে, অসম পুলিচ আহি আছে 2026 চনত চাকৰি ল'ম, তো ভাই
এইটো অসম পুলিচ যিটো ওলাব বুলি কৈ আছে না এইটো ইলেকশ্যনৰ এটা ঢৌ হয় এইটো কেতিয়া আহিব কেতিয়া নাহিব তাৰ কোনো ধাত্তা পাত্তা নাই 2-3 বছৰ লাগি যাব পাৰে 27-28 হেৰি হৈ যাব পাৰে 2027-28 কিজানি এইটো প্ৰচেছ হ'ব পাৰে তো এতিয়া যদি তেনেকৈ ভাবিছা ভাই 2026 চনটো তোমাৰ এনেই গৈছে 2026 চনটো তুমি একোৱে নোপোৱা পালে যদি পাবা কেইটামান টিএ আৰ্মি ইণ্টাৰভিউ পাবা সেই টিএ আৰ্মি দুটাটো তুমি এক্সিলেণ্ট মাৰিব লাগিব যিটো তোমাৰ সাধ্য নহয় মই জানো তো মোৰ চেনেলত মই এইখিনি ছাবস্ক্ৰাইবাৰক বহুত ধন্যবাদ দিছোঁ যোনে মই ভিডিঅ' নবনালে মোৰ কাৰণে কেতিয়া বাট চাই থাকিছে দাদা ভিডিঅ'টো কেতিয়া আহিব আৰু মোৰ চেনেলটো কেতিয়া আনছাবস্ক্ৰাইব কৰি কিনে গুচি নাযায় কাৰণ গম পাই দাদা লেট হ'ব পাৰে কিন্তু ভিডিঅ' আনিবই তো মই ভিডিঅ' আনিমেই লেট হওক কোনো কথা নাই কিন্তু কেতিয়া আনো ঠিক নাই মানে মই এনেকুৱা নহয় যে দুদিনৰ মূৰে বা এদিনৰ মূৰে এটা ভিডিঅ' দি থাকিম সেইবিলাক মোৰ লগত ৰুল নাই মোৰ যেতিয়া মন যাব মোৰ যেতিয়া তোমাৰ লগত মনেদি এটা কানেকশ্যন এটা আহিব যে এই মোৰ ল'ৰাখিনিক এনেকৈ এটা মই কিবা কথা ক'ব লগা আছে এইখিনি কথা মই সিহঁতক এতিয়া শুনাব বহুত জৰুৰী টাইম আহি গৈছে সেই তেতিয়াহে মই ভিডিঅ' বনাওঁ তো শুনা ভাইহঁত এতিয়ালৈকে যদি মোৰ চেনেলত তোমালোকে মানে স্থিৰ হৈ আছা না তেনেহ'লে 2026 চনৰ কাৰণে এবাৰ ভালকৈ প্ৰস্তুতিটো চলাব লাগিব তোমালোকৰ মেডিকেলৰ কাৰণে একো টেনশ্যন নল'বা মেডিকেলত মই বহুত ল'ৰা ছোৱালীকে যোনে মেডিকেল ফেইল হ'ব লগা হেৰি ষ্টেপত থাকে সিহঁতকো পাছ কৰাই দিছোঁ বহুত কিছুমান টিপছ আছে বহুত কিছুমান ফৰ্মুলা আছে যিবিলাক বহুতে নাজানে সিহঁতক মই সেনেকুৱা ধৰণে সহায় কৰোঁ তো যদি পঢ়াৰ কাৰণে আৰু কিবা PDF লাগে কিবা মক টেষ্টৰ ফ্ৰী লিংক লাগে সেইবিলাক মোক ইনষ্টাগ্ৰামত যাবা তাতে তো ইনষ্টাগ্ৰামত যাই কিনে মোক মেছেজ কৰিবা তোমালোকক যি দৰকাৰ হয় মোক সুধিবা PDF লাগে PDFৰ কাৰণে মেছেজ কৰিব পাৰা যদি ফ্ৰী লিংক লাগে মক টেষ্টৰ ফ্ৰী লিংকৰ কাৰণে মেছেজ কৰিব পাৰা বহুতবিলাক ল'ৰা ছোৱালী আছে যোনে এইবাৰ SSC যদি প্ৰথমবাৰ দিব সিহঁতে ইমান এটা বুজি নাপায় কুৱেশ্যন কেনেকুৱা ধৰণৰ আহে তো পুৰণা কুৱেশ্যন পেপাৰ লাগিলে মোক ক'ব পাৰা মই কুৱেশ্যন পেপাৰ দি দিম তোমালোকক যাক PDF লাগে মেছেজ কৰিবা ফোন নাম্বাৰ দি দিম হোৱাটছআপত মেছেজ কৰিবা PDF দি দিম ইনষ্টাগ্ৰামত কেনেকৈ PDF চেণ্ড কৰে মই গম নাপাওঁ হোৱাটছআপেৰে মাধ্যমেদি মই দিব জানো হোৱাটছআপত মই দি দিম তাৰ বাহিৰে তোমালোকৰ আৰু কিবা জানিব লগা থাকিলে কিছুমানে মানে ভয় কৰি থাকে আৰু মই অমুকটো প্ৰব্লেম হৈ আছে মই বা ভালকৈ পঢ়িমে পিছত বা চাকৰি পাওঁগৈ না নাপাওঁ এনেকুৱা ধৰণৰ কিবা যদি মনত খেলি মেলি লাগি থাকে মোৰ লগত ডিছকাছ কৰি বহুতে এইবিলাক ডিছকাছ কৰি থাকে মোৰ লগত ক্লিয়াৰ কৰি কিনে ভালকৈ প্ৰস্তুতি চলাই তো তুমি যদি তেনেকুৱা প্ৰব্লেম লৈ আছা কিবা মোক সুধিব পাৰা মই তোমাক চলিউশ্যনটো দি দিম যে তুমি ডিফেন্সৰ চাকৰিৰ কাৰণে যোগ্য হয় নে নহয় যদি মোৰ ছাবস্ক্ৰাইবাৰ হয় না তেনেহ'লে তুমি যদি SSC GD কাৰণে তৈয়াৰী কৰি আছা এটা বস্তু বা বহুত দূৰত থাকিব লাগিব তুমি ভাল পোৱা প্যাৰ মহব্বত এইবিলাকৰ পৰা অলপ দূৰত থাকিবা যদি SSC GD তৈয়াৰী কৰি আছা আৰু যদিহে নাই দাদা নোৱাৰিম মোৰ ভাল পোৱাজন মোৰ লগত থাকিবই লাগিব তেনেহ'লে তোমাৰ ভাল পোৱাজনকো তোমাৰ লাইনত লৈ আহা তুমি যদি SSC GD এক্সাম দিম বুলি ভাবি আছা তাকো কোৱা যে তুমিও SSC GD এক্সাম দিয়া তোমাক মই হেল্প কৰিম কিবা নাজানিলে মোৰ পৰা সুধিবা মই তোমালোকক দুটাকে ছাজেশ্যন দি দিম এইবিলাক বাপেকৰ পইচা দি বাইক লৈ লেবেল দি ফুৰা ল'ৰাবোৰৰ পৰা অলপ দূৰত থাকিবা সিহঁতৰ কোনো ভৱিষ্যত নাই কোনদিনাখন ক'ত খুন্দা মাৰি কিনে উই যাব ঠিক নাই চাব মন আছে ইণ্টাৰভিউ মাৰি থকা ল'ৰা চোৱা আৰু ল'ৰাবোৰক কৈছোঁ চাকৰি পোৱাৰ পিছত বহুত ছোৱালী পাবা এতিয়া যোনে তোমাক লগত থাকে না যোনে তোমাক এতিয়াৰ পৰা ছাপোৰ্ট কৰে সেইজনী ছোৱালীৰ লগত তুমি থাকিবা এতিয়া তোমাৰ চাকৰি হোৱা নাই তথাপিতো তোমাৰ লগত আছে সেইজনী ছোৱালীক তুমি কেতিয়াও নেৰিবা লগত ৰাখা আৰু তাইকো তুমি ডিফেন্সত লাইনত আনিবৰ কাৰণে অলপ ট্ৰাই কৰা আৰু ল'ৰাবোৰকো কৈছোঁ এইবিলাক মেকআপ সানি কেনে মুখখন ৰমক জমীয়া কৈ পোৱা এইবিলাক ছোৱালীৰ পৰা দূৰত থাকিবা যদি তুমি SSC GD কাৰণে ইণ্টাৰভিউ মাৰি আছা বা অসম পুলিচৰ কাৰণে ইণ্টাৰভিউ মাৰি আছা ফিল্ডত বহুত ছোৱালী গৈ থাকে তাৰে মাজতে এজনী পচন্দ কৰি লোৱা তাইকো তোমাৰ লগতে ৰানিং কৰোৱা তাইকো তোমাৰ লগতে পঢ়োৱা দুইজনৰ ভিতৰত এজনৰতো চাকৰি হ'ব বাছ আৰু কি লাগে তো আশা কৰোঁ 2025 চনত যিখিনি ভুল কৰিলা 2026 চনত সেইখিনি নকৰিবা 2026 চনত এবাৰ ভালকৈ ট্ৰাই কৰা ঘূৰি নুফুৰিবা পিকনিক খাই টাইম বৰবাদ নকৰিবা ইভেণ্টবিলাক বাদ চাই নাথাকিবা কেতিয়া কি আহি আছে এতিয়া তোমালোকৰ এটা কথাই ভাবি ল'বা 2026 চনত তোমালোকৰ SSC GD এক্সাম আহি আছে 2026 চনত তোমালোকে SSC GD চাকৰি ল'বই লাগিব তো আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ জয় হিন্দ জয় ভাৰত